নমস্কাৰ মই নৱকুকুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে ভাল খবৰ ঈদ আৰু বিহুৰ প্ৰাক্ষণত ৰাজ্যবাসীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ মাচুল হ্ৰাস পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু 1 এপ্ৰিলৰ পৰাই ৰাজ্যত এনেদৰে বিদ্যুতৰ মাচুল হ্ৰাস পাব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ইতিবাচক খবৰ আমি এই মুহূৰ্তত লৈ আহিছো 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদ আৰু বিহুৰ প্ৰাক্ষণত ৰাজ্যবাসীৰ বাবে লৈ আহিছে ভাল খবৰটো প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল আৰু লগতে বৰ্ষৰ শেষতো হ্ৰাস পাব বিদ্যুতৰ মাচুল এনেদৰে বৃহৎ ঘোষণা কৰিছে 1 এপ্ৰিলত এটকা আৰু সমান্তৰালভাৱে বৰ্ষৰ শেষতো এটকা হ্ৰাস পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চলিত বৰ্ষৰ শেষৰ ফালেও এটকাকৈ হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰা হ'ব যদি বিদ্যুতৰ মাচুল বৰ্তমান 6 টকা হৈ আছে তেনেহ'লে 1 এপ্ৰিলৰ পৰা 5 টকা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যবাসীক এনেদৰে ঈদ আৰু বিহুৰ প্ৰাক্ষণত ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত ইলেক্ট্ৰিচিটি বিলক লৈ বা বিদ্যুতৰ মাচুক লৈ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্মাৰ্ট মিটাৰৰ বিলক লৈ অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ আৰু সেই সময়তে বিদ্যুতৰ মাচুল হ্ৰাস হ'ব বুলি এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চলিত বৰ্ষৰ শেষৰ ফালেও পুনৰ আৰু এটকা হ্ৰাস কৰা হ'ব তাৰ বাবে পৰিকল্পনা কৰিছে যোজা চলাইছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সভাত ৰাজ্যবাসীক উদ্দেশ্যি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল বিদ্যুতৰ মাচুল হ্ৰাস কৰাক লৈ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে
মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো। এইবাৰ আমি